যোৱাকালি অসম চৰকাৰৰ ফালৰ পৰা গো সুৰক্ষা বিধেয়ক পাছ কৰিছে তেখেতসকলে। আমি বিচাৰিছিলোঁ যে এই আইনখন বিধেয়কখন বিলখন তেখেতসকলে সিলেক্ট কমিটিলৈ পঠাব লাগে আৰু চিন্তা চৰ্চা কৰি এনেকুৱা ধৰণৰ আইন আনিব লাগে, কিয়নো যিখন আইন যোৱাকালি চৰকাৰে পাছ কৰিছে ইয়াৰ দ্বাৰা অসমৰ খেতিয়কসকল, গোপালকসকল, কৃষকসকল ক্ষতিগ্ৰস্ত হ'ব আৰু আমাৰ সাতামপুৰকে যিটো ঐক্য সংহতি আছে এইটো বিনষ্ট কৰাৰ এটা কৌশল চৰকাৰৰ এই বিলত আছে। কৰোনা কালত আমি সকলোৱে জানো অসমৰ অৰ্থনীতি ভাঙি গৈছে, অৰ্থনৈতিকভাৱে কৃষকসকল বহুত ক্ষতিগ্ৰস্ত হৈছে, বিপদৰ সন্মুখীন হৈছে। গোটেই অসমীয়া জনতা আমি ক্ষতিৰ সন্মুখীন হৈছোঁ, বিপদগ্ৰস্ত অসমীয়া জনতা। ঠিক এনেকুৱা এটা সময়ত গো সুৰক্ষা বিধেয়কখন পাছ কৰি চৰকাৰে কৃষকসকল, গোপালকসকল আৰু যিসকল গৰু পালে তেখেতসকলক বিপদৰ মুখত ঠেলি দিলে আৰু বহুত অসমৰ কাৰণে বহুত ক্ষতি কৰিলে। এই কথা বাৰ্তাখিনি আমি কৈছিলোঁ আৰু আমি যুক্তি দি কৈছিলোঁ যে অসমত যিসকল আমাৰ গোপালকে গৰু পালে, বিশেষভাৱে গাই গৰু, আৰু যিমান দুগ্ধ অসমত ডেইলি উৎপাদন হয়, চৰকাৰে দিয়া তথ্যমতে 900 মেট্ৰিক টন ডেইলি উৎপাদন হয় গাখীৰ, কিন্তু আমাক লাগে 2500 মেট্ৰিক টন। গতিকে বাকী 1600 মেট্ৰিক টন গাখীৰ অসমৰ বাহিৰৰ পৰা আনি এই চাহিদাখিনি পূৰণ কৰা হয়। এতিয়া যদি যি বিল আনিছে এই বিলৰ দ্বাৰা কোনো গৰু গাই গৰু বিশেষভাৱে বিক্ৰী কৰিব নোৱাৰিব, তেতিয়াহ'লে সাধাৰণতে দুখীয়া গোপালকসকলে গাই গৰু পোহে, যেতিয়া গাখীৰ কম দিয়ে বা গাখীৰ দিয়াৰ উপযোগী নহয় তেতিয়া গাইজনী বিক্ৰী কৰি দিয়ে আৰু নতুন বেলেগ এজনী গাই কিনি আনে। যেতিয়া গাই বিক্ৰী কৰিব নোৱাৰিব, গৰু বিক্ৰী কৰিব নোৱাৰিব, তেতিয়া এই গৰীব কৃষকজনে গাই নাপালে, নোপোহে, কিয়নো তেখেতে বহাই বহাই গাইক নোখোৱায়। তাৰ কাৰণে মানুহে গৰু পালাক বন্ধ কৰিব বা কমাই দিব, তেতিয়া গৈ আল্টিমেটলি আমাৰ যিমানখিনি গাখীৰ উৎপাদন হৈ আছে ইয়াতকৈ আৰু বহুত কমিব আৰু আমি অসমৰ বাহিৰৰ পৰা আনি এই চাহিদাখিনি পূৰণ কৰিব লাগিব। আৰু ইয়াৰ উপৰি আপোনালোকে জানে লখিমপুৰ, ধেমাজিৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে অসমৰ গোটেই জিলা, গোটেই ধৰ্মাৱলম্বী মানুহ, সকলো জাতি জনগোষ্ঠীৰ মানুহ গৰু পোহে বা কৃষকসকলৰ ওচৰত গৰু আছে। তেখেতসকলে, দুখীয়া কৃষকসকলে যেতিয়া নিজৰ ল'ৰা ছোৱালী স্কুল কলেজত এডমিশ্যন দিব লগা হয়, এহাল গৰু বিক্ৰী কৰি 1 লাখ টকা তেখেতসকলৰ উপাৰ্জন হয় আৰু ল'ৰা বা ছোৱালীজনীক কলেজ ইউনিভাৰ্চিটিত তেখেতসকলে ফিজখিনি দি দিয়ে, বা ছোৱালী বিয়া দিব লগা হয়, প্ৰয়োজন হয়, তেখেতসকলে এহাল গৰু বিক্ৰী কৰি ছোৱালী বা ল'ৰাৰ বিয়াত তেখেতসকলে খৰচ কৰে। ঠিক আপোনাৰ বেমাৰ আজাৰ হ'লে, চিকিৎসাৰ কাৰণে, অপাৰেশ্যনৰ কাৰণে যেতিয়া পইচাৰ প্ৰয়োজন হয়, বিশেষভাৱে কৃষকসকলে, গোপালকসকলে, এই খেতিয়কসকলে নিজৰ এহাল গৰু বিক্ৰী কৰি তেখেতসকলে হস্পিটেলৰ ফিখিনি আদায় কৰে। কিন্তু এই কথা বাৰ্তাবিলাক চৰকাৰে চিন্তা নকৰি এই বিলখনত যি ৰেষ্ট্ৰিকশ্যন লগাইছে যে কৃষকসকল বা খেতিয়কসকল, গোপালকসকলে এখন জিলাৰ পৰা আন এখন জিলালৈকে ট্ৰান্সপৰ্টেশ্যন কৰিব নোৱাৰিব। গৰু বিক্ৰী কৰাৰ কাৰণে আপুনি বঙাইগাঁৱৰ পৰা বৰপেটা যাব নোৱাৰে, যোৰহাটৰ পৰা আপুনি গোলাঘাটত আহিব নোৱাৰে, লখিমপুৰৰ পৰা আপুনি ধেমাজি যাব নোৱাৰে। এনেকুৱা ধৰণৰ যিবিলাক ৰেষ্ট্ৰিকশ্যন লগাইছে তাতে আল্টিমেটলি খেতিয়কসকল, কৃষকসকল, গোপালকসকল বিপদত পৰিব। তেখেতসকলে বজাৰ মূল্য নাপাব, বজাৰ নাপাব। যেতিয়া মূল্য নাপাব, বজাৰ নাপাব, তেতিয়া মানুহে নিজৰ হাতত গৰু নাৰাখে। ঠিক 14 বছৰৰ ওপৰত গৈ আপুনি যিবিলাক আপোনাৰ বলদ গৰু বা ষাঁড় গৰু আছে এইবিলাক বিক্ৰী কৰাৰ যিটো পাৰ্মিশ্যন দিছে, গাই গৰু নহয়, সেইখিনি বিক্ৰী কৰিব পাৰিব বা স্লটাৰ হাউচত দিব পাৰিব। 14 বছৰৰ পিছত গৰু এজনৰ কি অৱস্থা থাকে? গতিকে আল্টিমেটলি 2-3 বছৰ বয়সত যেতিয়া দমৰা গৰু এটা বা বলদ বা ষাঁড় গৰু এটা মানুহে বিক্ৰী কৰি যথেষ্ট টকা পায়, সেই গৰু যেতিয়া 3 বছৰৰ পৰা 14 বছৰলৈকে পুহিব লাগিব বিক্ৰী কৰাৰ কাৰণে, এই 10 বছৰ কোনো এই দুখীয়া খেতিয়কে এই গৰু খুৱাই ঘৰত বহাই নোখোৱাই তেখেতসকলে পালিব নোৱাৰে। আল্টিমেটলি গৈ মানুহে গৰু নিজৰ ঘৰত নাৰাখে, গৰু পোহা তেখেতসকলে বন্ধ কৰিব। ঠিক এনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যন এই বিলত আছে যিবিলাক আপোনাৰ বাস্তৱসন্মত নহয়। আৰু এইখিনি যদি সঁচাকৈ যদি কাৰ্যকৰী কৰে চৰকাৰে, তেতিয়াহ'লে কৃষকসকল, গোপালকসকলে তেখেতসকলে বহুত বিপদৰ সন্মুখীন হ'ব। আল্টিমেটলি এতিয়া আমাৰ হাতত গোটেই অসমত 1,10,00,000 পশুধন আছে, তেতিয়া গৈ 50 লাখৰ পশুধন জনতাৰ হাতত নাথাকে, আল্টিমেটলি চৰকাৰক দি দিব যে আমি ঘৰত বহাই খুৱাব নোৱাৰোঁ। এই কৰোনা কালত মানুহে নিজৰ পেটৰ ভাতৰ ব্যৱস্থা কৰিব পৰা নাই, ল'ৰা ছোৱালীক স্কুলত ফি দিব পৰা নাই, চিকিৎসাৰ কাৰণে মানুহৰ হাতত পইচা নাই, খাবলৈ মানুহৰ হাত চাউল দালি নাই, 200 টকাতকৈ বেছি মিঠাতেলৰ দাম হৈ গ'ল। এনেকুৱা এটা অৱস্থাত য'ত মানুহে নিজে খাবলৈ পোৱা নাই, ৰাস্তাত ওলাই আহিছে, সেই সময়ত 14 বছৰলৈকে যেতিয়া গাখীৰ নিদিয়া গাইজনীক বহাই খুৱাব লাগিব, 20 বছৰ যদি গাইজনী বাচি থাকে বহাই খুৱাব লাগিব গাখীৰ নিদিয়া গাইজনী।
14 বছৰলৈকে বলদ গৰু বা ষাঁড় গৰু যেতিয়া আপুনি খুৱাই পালিব লাগিব, তেতিয়া নিজৰ ল'ৰা ছোৱালীক পোহপাল দিব পৰা নাই, চৰকাৰে কোনো ধৰণৰ সহায় সহযোগ কৰা নাই, গৰুক ক'ৰ পৰা পোহপাল দিব, গৰুৰ খাদ্য ক'ৰ পৰা ব্যৱস্থা কৰিব, এনেকুৱা ধৰণৰ বহুত অবাস্তৱ কথা এই বিলত আছে, যিখিনি সম্ভৱ নহয়। কৃষকসকলক বিপদৰ মুখত ঠেলি দিয়া হৈছে। কিন্তু এই কথা বাৰ্তাৰ প্ৰতি লক্ষ্য নকৰি চৰকাৰে, আমি লক্ষ্য কৰিছোঁ, নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে, RSSক সন্তুষ্ট কৰাৰ কাৰণে বিজেপি চৰকাৰে হয়তো এই গো সুৰক্ষা আইনখন তেখেতসকলে আনিছে। নহ'লে গো সুৰক্ষা এখন আইন অসমত আছে। 1950 চনৰ পৰা অসমত গো সুৰক্ষা বিল, কেটেল প্ৰিজাৰ্ভেশ্যন বিল অলৰেডি অসমত আছে। তাতে কিছু প্ৰভিজন আছে। তাৰ উপৰঞ্চিভাৱে এই ধৰণৰ অবাস্তৱ কিছুমান ক্লজ জাপি দি জনতাক বিপদৰ মুখত ঠেলি দিয়াৰ মই ভাবোঁ কোনো যুক্তি নাই। যুক্তি থাকিলে এটাই যুক্তি আছে যে হেমন্ত বিশ্ব ডাঙৰীয়া মোহন ভাগৱতক সন্তুষ্ট কৰিব বিচাৰিছে, RSSক সন্তুষ্ট কৰাৰ কাৰণে বা আপোনাৰ নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ বিল অসমীয়াৰ ওপৰত জাপি দিছে, যিটো আমি ক্ষতিৰ সন্মুখীন হ'ম। বাকী থাকিল গৰু খোৱা বোৱালৈ অসম বা ভাৰতবৰ্ষত বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ মানুহ বসবাস কৰে। খ্ৰীষ্টানসকল আছে, ট্ৰাইবেল ভাইসকল আছে, হিন্দু ভাইসকল আছে, মুছলমান আছে, শিখ বুদ্ধিষ্ট আছে, বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে। অকল মুছলমানে যে গোমাংস ভক্ষণ কৰে তেনেকুৱা কথা নহয়। ভাৰতবৰ্ষত বসবাস কৰা বহুত ট্ৰাইবেল লোক আছে, বহুত ট্ৰাইব আছে, তেখেতসকলে গৰু ভক্ষণ কৰে, গৰু মাংস তেখেতসকলে খায়। আপোনাৰ খ্ৰীষ্টান ভাইসকল আছে, তেখেতসকলে গৰু মাংস ভক্ষণ কৰে, খায়। কিন্তু আপোনালোকে জানে এনেকুৱা এটা প্ৰৱণতা হৈছে যে অকল মুছলমানে গৰু মাংস খায় বুলি এটা ধাৰণা দি বদনাম কৰাৰ যিটো এটা অপচেষ্টা, যোৱাকালি বিধানসভাত আমি এই কথাটো লক্ষ্য কৰিছোঁ। বিধানসভাৰ ভিতৰে বাহিৰে এনেকুৱা ধৰণৰ এটা অপচেষ্টা কৰা হয় যে মুছলমানে অকল গোমাংস ভক্ষণ কৰে। এই কথাটো সঁচা নহয়। মুছলমানৰ বাহিৰে বিভিন্ন ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহ আছে, খ্ৰীষ্টান ভাইসকল আছে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মিজোৰাম, অৰুণাচল, নাগালেণ্ড, এই ৰাজ্যবিলাকত আপোনালোকে যাব, অবাধে গোমাংস ভক্ষণ কৰি আছে। তাতে এনেকুৱা ধৰণৰ আইন নাই, অথচ তাতে বিজেপিৰ চৰকাৰ চলি আছে। এই ৰাজ্যবিলাকৰ বিজেপিৰ সহযোগী দলৰ চৰকাৰ চলি আছে। কিন্তু বিজেপি চৰকাৰে মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচলত আজি অসমত যিটো বিল আনিছে, এই বিলটো তাতে আনাৰ কাৰণে সাহস নকৰে। গোৱা বিজেপিৰ চৰকাৰ চলি আছে, আপোনালোকে জানে। গোৱাত বিজেপিয়ে এই বিলটো অসমত যেনেকুৱা বিল আনিছে, এনেকুৱা ধৰণৰ বিল বা আইন আনাৰ কাৰণে সাহস কৰিব নোৱাৰে। কৰ্ণাটকত আজি বিজেপিৰ চৰকাৰ চলি আছে। যিবিলাক প্ৰভিজন আজি অসমৰ এই বিলত লগাইছে, কৰ্ণাটকত বিজেপিয়ে সেই প্ৰভিজনবিলাক লগোৱাৰ কাৰণে সাহস গোটাব নোৱাৰে। গতিকে যেতিয়া বিজেপিয়ে ভাৰতবৰ্ষত সকলো জেগাত এই আইনবিলাক প্ৰৱৰ্তন কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ আইন আনিব নোৱাৰে, অসমত য'ত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, ট্ৰাইবেল, হিন্দু, মুছলিম, খ্ৰীষ্টান সকলোৱে মিলিজুলি আমি এজনে আনজনৰ প্ৰতি সন্মান জনাই আমি বিগত দিনৰ পৰা চলি আহিছোঁ। মই নাভাবোঁ এই বিলৰ বিশেষ কোনো প্ৰয়োজন আছিল। কিন্তু একমাত্ৰ নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে এই যিটো বিল আনিছে, আৰু অকল মুছলমানেই সেই গৰু মাংস খায়, যিটো ধাৰণা দিব বিচৰা হৈছে, এইটো টোটেলি ভুল। যাৰ কাৰণে হয়তো মই যোৱাকালি কৈছিলোঁ যে কোনোবা মুছলমান ব্যক্তি গৰু মাংস নাখালেও মুছলমান, গৰু মাংস যে মুছলমানে খাবই লাগিব তেনেকুৱা কোনো কথাও নহয়। এই কথা বাৰ্তাবিলাক নাই। কিন্তু মুছলমানক অকল অপবাদ দি থকা হৈছে, কথা বাৰ্তাবিলাক ঠিক নহয়। কিন্তু আমি লক্ষ্য কৰিছোঁ ইয়াৰ ওপৰত ভিত্তি কৰি বিশেষভাৱে ৰাইজৰ দলটো নাই, ইণ্ডিপেণ্ডেণ্ট ইলেকশ্যন খেলি অখিল গগৈ অসমত বিধানসভাৰ এজন সদস্য আহিছে, তেখেতৰ দলৰ কিছু সদস্য, তেখেতসকলে এই কথা বাৰ্তাবিলাকক এটা মানুহক মিছগাইড কৰি আছে আৰু বক্তব্যখিনি নুবুজি বাহিৰত এটা ভুল ধাৰণা দিব বিচাৰিছে। তেখেতসকলে কৃষক মুক্তি সঁচাকৈ যদি আপোনাৰ এই আশ্ৰাফুল ইছলাম হওক বা কৃষক মুক্তি হওক বা ৰাইজৰ দল হওক বা অখিল গগৈ হওক, সঁচাকৈ যদি এই বিলৰ তেখেতসকলে বিৰোধী, আমিতো বাহিৰত কোনো আন্দোলন কৰা দেখা নাই। বিধানসভাৰ ভিতৰত অখিল গগৈৰ কোনো বক্তব্য নাছিল। অখিল গগৈ এই বিলত এমেণ্ডমেণ্ট আনিব পাৰিলেহেঁতেন, আনি চৰকাৰক হলঠেকত পেলাব পাৰিলেহেঁতেন বা বক্তব্য ৰাখিব পাৰিলেহেঁতেন বা ছেলেক্ট কমিটিত পঠোৱাৰ কাৰণে তেখেতে অনুৰোধ কৰিব পাৰিলেহেঁতেন। কিন্তু অখিল গগৈ বিধানসভাত টোপনিয়ে আছিল। এই বিলৰ বিৰুদ্ধে কোনো এমেণ্ডমেণ্ট তেখেতে অনা নাই, বিলৰ বিৰুদ্ধে সদনত কোনো ধৰণৰ মাত তেখেতে মাতা নাই। বাহিৰত আহি তেখেতে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে, যি ভুল মানুহক মিছগাইড কৰিব বিচাৰিছে। তেখেতৰ দলৰ কিছু কৰ্মীকৰ্তাই এই ভুল মেছেজ বাহিৰত দিব বিচাৰিছে। তেখেতসকল সঁচাকৈ যদি ইমান মানে গৰু মাংস খোৱা বন্ধ চৰকাৰে কৰিলে, ইয়াৰ প্ৰতি যদি তেখেতসকলে একমত, তেতিয়াহ'লে বাহিৰত কিয় আন্দোলন কৰা নাই কৃষক মুক্তি? বাহিৰত কিয় আন্দোলন কৰা নাই ৰাইজৰ দলে? এই কথা বাৰ্তাবিলাক ভণ্ডামি কৰা বন্ধ কৰিব লাগে। তেখেতসকলে মানুহক মিছগাইড কৰিব নালাগে। বিধানসভাত কি কথা ক'ব লাগিব, এই কথা জনীয়া সমষ্টিৰ
লাখ লাখ জনতা যিসকলে মোক ভোট দিছে নিশ্চয় তেখেতসকলে মোক পৰামৰ্শ দিয়ে তেখেতসকলৰ পৰামৰ্শ লৈ মই বিধানসভাত কি কথা বাৰ্তা উত্থাপন কৰিব লাগে মই এইখিনি কৰোঁ ৰাইজৰ দলৰ কোনো ৱাৰ্কাৰ কৰ্মীৰ পৰামৰ্শ লৈ মই বিধানসভাত কথা বাৰ্তা ক'ব লাগিব এইটো মই নাভাবোঁ অখিল গগৈৰ পৰামৰ্শ লৈ বা ৰাইজৰ দলৰ কৃষক মুক্তিৰ পৰামৰ্শ লৈ বিধানসভাত কি ক'ব লাগিব এইখিনি মই নাভাবোঁ মোৰ জনীয় সমষ্টিৰ কংগ্ৰেছ AIUDF CPI CPMৰ সমৰ্থকসকল বহুত ইণ্টেলেকচুৱেল মানুহ আছে যিসকলে মোক মৰম দিছে ভোট দিছে আশীৰ্বাদ দিছে তেখেতসকলৰ লগত মোৰ সঘনে আলোচনা হৈ থাকে তেখেতসকলৰ লগত মোৰ পৰামৰ্শ হৈ থাকে গতিকে সমষ্টিৰ জ্বলন্ত সমস্যা ৰাজ্যৰ জ্বলন্ত সমস্যা ৰাজ্যৰ বিভিন্ন সমস্যা কোন সময়ত কেনেকৈ কথা ক'ব লাগে এটলিষ্ট মই সেইখিনি মই ভাবোঁ সেইখিনি উপস্থাপন কৰাৰ মোৰ বুকুত সাহস আছে আৰু মই সেইখিনি কৰি আছোঁ মই ৰাইজৰ দলৰ পৰা পৰামৰ্শ ল'ব নালাগে যেন সদৌ আকৌ কৈছোঁ যোৱাকালি যিটো বিল আনিছিল এই বিলক আমি বিচাৰিছিলোঁ যে ছেলেক্ট কমিটিত দিয়ক যোৱাকালি বিল যে আনিছিল প্ৰিজাৰ্ভেশ্যন বিল পাছ কৰাৰ কাৰণে পাছ কৰিব নালাগে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে আপুনি ছেলেক্ট কমিটিত পঠাই দি অলপ সময় লওক আৰু চিন্তা চৰ্চা কৰক কৃষকসকলৰ বিপদৰ মুখত আপুনি ঠেলি নিদিব গোপালকসকলক বিপদৰ মুখত ঠেলি দি অসমৰ অৰ্থনীতি দুৰ্বল কৰাৰ তেনেকুৱা এটা বিল আপুনি আনাৰ চেষ্টা নকৰিব ছেলেক্ট কমিটিত পঠাই দি আপুনি অলপ চিন্তা চৰ্চা কৰক নেক্সটত আমি এই বিলৰ ওপৰত আলোচনা কৰিম কিন্তু তেখেতসকলে নামানিলে তেখেতসকলৰ সংখ্যা আছিল নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত দিল্লীক সন্তুষ্ট কৰাৰ স্বাৰ্থত আমাৰ অসমীয়া জনতা অসমীয়া কৃষক অসমীয়া গোপালকসকলৰ মূৰত মানে মাধমাৰ সজাই কালি এই বিলখন তেখেতসকলে আনিলে যাৰ কাৰণে আমি বিৰোধিতা কৰি বিধানসভাৰ পৰা ওলাই আহিছোঁ